হেল্ল' মাই ইউটিউব ফেমিলি। আজি মই আমৰ পিঠা বনাবলৈ ওলাইছোঁ আপোনালোকৰ কাৰণে। বিশেষ অতিথি আজি আপোনালোক আছে। আজি প্ৰথমবাৰৰ কাৰণে বনাবলৈ ওলাইছোঁ। আহক এতিয়া আমি পাকঘৰলৈকে যাওঁ। দুটা পকা আম লৈ লৈছোঁ, একদম কাটি মেলি লৈ লৈছোঁ। এইটো মই এতিয়া মেছ কৰিম। আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। বাছ এনেকুৱা ধৰণৰ কৰিলে হ'ব। এতিয়া মই লৈছোঁ এচামুচ চাউলৰ গুড়ি আৰু এইটো মিলাই গৈ থাকিব। আকৌ এচামুচ লৈ লৈছোঁ চাউলৰ গুড়ি, এইটো মিলাই গৈ থাকিব। দেখিব যদি বেছি পনীয়া হয় আৰু আপুনি আধা চামুচ লৈ ল'ব পাৰে। মোক অকণমান লাগিব চাগে, মই আধা চামুচ লৈ লৈছোঁ। এইটো মই আধা চামুচ হয়, এইটো মই মিলাই লওঁ। লগতে মই আধা চামুচ নিমখ লৈ লৈছোঁ। এইটো মই ভালকৈ মিলাই ল'ম নিমখটো, যাতে বেটাৰখিনিৰ লগত ভালকৈ মিলি যায়। বেটাৰটো মোৰ হৈ গ'ল। এতিয়া মই লৈছোঁ কলপাত। আগতে কাটি মেলি থৈ দিছিলোঁ কলপাতখিনি। এতিয়া মই কলপাততে বেটাৰখিনি দি দিম। এতিয়া মই যি ধৰণে কৰিছোঁ এনেকৈ মেৰাই দিব আৰু বেটাৰখিনি যদি ওলাই নাহে অলপ লাহে লাহে টিপি দি দিব। বেছি জোৰকৈ নিদিব যাতে ওলাই নাযায়। এতিয়া মোৰ পিঠা বান্ধা হৈ গ'ল গোটেইকেইটা। আগতে মই টাৱাটো গৰম হ'বলৈ দিছিলোঁ। এতিয়া এটা পিঠা মই এই টাৱাটোৰ ওপৰতে দি দিম। এইটো মই এতিয়া ৰ'ষ্ট কৰিম, মানে সেকিম মই। এতিয়া তলৰ ফালে হৈ গ'ল, এতিয়া ওপৰৰ ফালে সেকিব লাগিব। সেইকাৰণে মই ওলোটাই দিছোঁ। ভালদৰে সেকিব যাতে কেঁচা নাথাকে ভিতৰত। মোৰ সেকা হৈ গ'ল, আপোনালোকে দেখিছে। চাই থাকোঁতে আমাৰ পিঠাও হৈ গ'ল। ইমানখিনি ব্যস্ততাৰ মাজেৰে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত থেংক ইউ, ধন্যবাদ। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকেও ঘৰত ট্ৰাই কৰিব বনাবলৈ, আৰু কেনেকুৱা হৈছে মোক কমেণ্টত জনাব।